বকো এ লাভ ষ্টৰী, বকো এ ট্ৰেজেডি। এয়া প্ৰেমৰ দৃশ্য। প্ৰেমত যেতিয়া অনশন হয় তেতিয়া দৃশ্য এনেকুৱাই হয়। প্ৰেমত যেতিয়া প্ৰতাৰণা হয় তেতিয়াই ট্ৰেজেডি হয়। বকোৰ এটা প্ৰেম কাহিনী, বকো এ লাভ ষ্টৰী। গেটৰ সন্মুখত এইগৰাকী যে যুৱতীক দেখিছে, এওঁৰ হাততো এখন ফেষ্টুন আছে, বেনাৰ বুলিও ক'ব পাৰে, য'ত লিখা আছে মোৰ প্ৰেম মোৰ অধিকাৰ। প্ৰেমত অধিকাৰ বিচাৰি এনেকৈয়ে প্ৰেমিকাই বিগত 4 দিনেই প্ৰেমিকৰ ঘৰৰ সন্মুখত অনশন কৰিছে। প্ৰেমিকৰ ঘৰৰ সন্মুখত প্ৰেমৰ অধিকাৰ বিচাৰি প্ৰেমিকাৰ এয়া প্ৰতিবাদী কাৰ্যসূচী। এই প্ৰেম কাহিনীৰ নায়ক আবু বক্কৰ। বিগত 4 দিনেই পলাতক হৈ আছে আবু বক্কৰ। এইজন আবু বক্কৰ। এই আবু বক্কৰেই এইগৰাকী যুৱতীৰ সৈতে প্ৰেম কৰিছিল আৰু প্ৰেমৰ পিছত প্ৰতাৰণা। এই প্ৰতাৰণাৰেই সদুত্তৰ বিচাৰি 4 দিন ধৰি প্ৰেম বিচাৰি প্ৰেমিকাৰ অনশন চলিছে। এই প্ৰেমৰ পক্ষত এতিয়া সহস্ৰজন। প্ৰেমিকাক ন্যায় দিবলৈ ওলাই আহিছে গাঁওবাসী। প্ৰেমিকাক ন্যায় দিয়াৰ পক্ষত এতিয়া বকোৰ জনতা। এই ছোৱালীজনীক 1 বছৰৰ পৰা ভাল পাই আহিছে। ছোৱালীজনীক লগত লৈ কেনে বহুত জাগাত ফুৰিছে। এনেকা ৰিলেশ্যন হোৱাৰ পিছত ছোৱালীজনীৰ কিছুমান বেয়া বেয়া ফটো তাই ৰাখি কেনে ছোৱালীজনী অলৰেডি বিয়াও ঠিক হৈছিল। ই ব্লেকমেইলিং হিচাপত ছোৱালীজনীক মানে ফটোবিলাক ৰাখি ছোৱালীজনীক বিয়া পাতিম বুলি কৈ কেনে তেওঁৰ ঘৰত মাতি আনি কেনে তেওঁৰ মাক দি তেওঁৰ ভাইটিক দি কাৰণে বহুত মানে নাৰী নিৰ্যাতনৰ এনেকাও অন্যায় কৰিছে। আপোনালোকৰ চেনেলৰ জৰিয়তে ন্যায্য বিচাৰ লাগে। এই ছোৱালীটোৰ একো কোনো ভুল নাই, মানে ছোৱালীটোৰ ন্যায় বিচাৰ লাগে। মোৰ ৰাইজৰ সেইটোৱে মত, মানে ছোৱালীটো মানে এইটো ঘৰত থাকিবই লাগে, মানে যিটো বিচাৰ লাগে কি হয় প্ৰমাণ হয় তাৰ মানে ন্যায় বিচাৰটো মোৰ লাগে ৰাইজৰ। প্ৰেমে নামানে বয়স, প্ৰেমে নামানে জাতিকুল। জাতিকুলো একেই আছে, বয়সো একেই আছে, কিন্তু এই প্ৰেম গ্ৰহণ কৰিব খোজা নাই আবু বক্কৰৰ পৰিয়ালে। মাৰপিটো কৰিছে প্ৰেমিকাক, তাৰ পিছতো প্ৰেমিকা নাচৰবান্দা। এই প্ৰেম অধিকাৰ, এই প্ৰেম লাগিবই। এনেকৈয়ে এতিয়া বকোত 2025 এ লাভ ষ্টৰী ৰচিত হৈছে। প্ৰেমৰ এই কাহিনীটোৱে বহুতকেই ব্যথিত কৰিছে, যাৰ বাবে প্ৰেমিকাৰ পক্ষত এতিয়া এই অজস্ৰজন। প্ৰতিবাদ নিশাও। বকোৰ পৰা মোহৰ আলীৰ ৰিপৰ্ট, DY 365।